নতুন চৰকাৰক লৈ লামডিংবাসী ৰাইজ বহুতো আশাবাদী লগতে লামডিঙৰ সাধাৰণ ৰাইজৰ মন্তব্য। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। খানাপাৰাত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী। শপত লোৱাৰ পাছৰে পৰাই ৰাইজৰ আশা জয় শ্ৰী ৰামচন্দ্ৰ কি জয় শ্ৰী ৰামচন্দ্ৰ কি জয় শ্ৰী ৰামচন্দ্ৰ কি ভাৰত মাতা কি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খানাপাৰা খেলপথাৰত মহাসমাৰোহত ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰৰ পৰা দেখিবলৈ সকলোৰে এবাৰ হ'লেও হেঁপাহ। গ্ৰামাঞ্চলৰ মহিলাও নতুন চৰকাৰলৈ বাট চাইছে। শিক্ষা, স্বাস্থ্যকে ধৰি মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰিবলৈ আহ্বান লামডিঙৰ এইসকল পুৰুষ আৰু মহিলাই নতুন চৰকাৰক জনাইছে শুভেচ্ছা। লামডিঙৰ ৰাইজেও নতুন চৰকাৰৰ পৰা আশা কৰিছে গ্ৰামাঞ্চলত উন্নয়ন, নিচামুক্ত তথা ড্ৰাগছমুক্ত অসম সংস্থাপনৰ বাবে উদ্যোগৰ লগতে মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নতুন চৰকাৰক আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। উন্নয়ন যথেষ্ট হয়েছে, আরও হব। উন্নয়ন লয় আমার একো নাই, কিন্তু আজি একটা ঐতিহাসিক দিন যে আজি আমার মামা হেমন্ত বিশ্ব শর্মা আজি পুনরায় শপথ গ্রহণ করব। আমার বহুত আনন্দ আছো, সেইকাৰণে আমার লামডিঙৰ পৰা আজি গৈ আছো শপথ গ্রহণ অনুষ্ঠানত। প্রচুর উন্নয়ন হয়েছে, গাঁও উন্নয়ন আপনি দেখিব পাৰিব। গ্রাম উন্নয়নত আপনি যেতিয়া যাব তেতিয়া রাস্তা ঘাট, পানীৰ যোগান, আঁচনিবিলাক যিবিলাক চৰকাৰে দি আছে, কোনো চৰকাৰে আজিলৈকে ইমান কৰা নাই। যথেষ্ট উন্নয়ন হৈছে। উন্নয়ন বুলি আকৌ উন্নয়ন হ'ব আৰু আমালোকৰ আগন্তুক দিনত আমালোকক খুব ভালকৈ আৰু এটা দাবী থাকিল, আমালোকৰ লামডিঙৰ পৰা আমালোকৰ শিৱ মিশ্ৰই যাতে এটা মন্ত্ৰিত্ব পায়, সেইকাৰণে এটা দাবী থাকে। খুচি আমালোকৰ বহুত আনন্দিত, আমালোকৰ লগত আছে, ৰাইজ আছে। আমালোকৰ বহুত সংখ্যক মানুহ এতিয়া গৈ আছে। অকণমান পিছত আপুনি দেখিব পাৰিব ইয়াত বাছ, আমালোকৰ 10-15টা বাছ ইয়াৰ পৰা যাব, আমালোকৰ ৰওনা হ'ম। এতিয়া আমালোকৰ ইয়াত বহি আছোঁ, আহি আছে গাড়ী। শপত গ্ৰহণ অনুভৱ কেনেকুৱা, কি ক'ব? আজি মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ আজি অনুভৱ আমাৰ ইমান আনন্দতে আছোঁ। আনন্দে আনন্দ সকলো লামডিংবাসী ৰাইজ মানে আনন্দবোৰ দেখাবলৈ সাজু হৈ আছে। এতিয়া যাবৰ কাৰণে এতিয়া সবাই সকলোৱে ৰেডি হৈ আছে। এতিয়া উন্নয়নৰ বিষয়ে কি ক'ব? বহুত উন্নয়ন হ'ব এইবাৰ। উন্নয়ন দেখি আমাৰ মুখ্যমন্ত্ৰী আৰু নেহেৰু 50 বছৰ কাৰণে মুখ্যমন্ত্ৰী আমি বহাম বুলি আশা ৰাখিছোঁ। বাইদেউ কি ক'ব মহিলা সুৰক্ষাৰ কাৰণে? মহিলা সুৰক্ষা কৰি আছে। তাৰপিছত কৃষি কামবিলাক হৈ আছে আৰু গোটৰ আঁচনি আছে। তারপরে এই ঘরকিটা দি আছে। এইবার তো ঘরে ঘর ইমান দিব। মামাই কৈছে আমার ল'ৰাকেইটা মামা মাতে, আমার দাদা। সেইকাৰণে আমার ককাই সদায় আমাৰ ককাই মুখ্যমন্ত্ৰীৰ ৰূপক দেখিব চাওঁ। কামবোৰ হৈ আছে, আনন্দ লাগে, খুব ভাল লাগে আমার মুখ্যমন্ত্রী। আমরা সফল পাইছি। আজকে হেমন্ত বিশ্ব শর্মা আমাদের আসামের মুখ্যমন্ত্রী হয়েছে দ্বিতীয়বারের জন্য। এটা আমাদের প্রতি আসলে লামডিংবাসী আমরা অজস্র ধন্যবাদ জানাই। এবং আমরা হিন্দুত্ববাদী লোক, আমরা হিন্দুত্ববাদী এজেন্ডা নিয়ে আমরা সারা আসামে থাকবো, ঠিক আছে। আর ওয়েস্ট বেঙ্গলে আজকে যে মানে জঙ্গলরাজ চলছে, সেই জঙ্গলরাজের অপসারণ হয়েছে। আর তৃণমূলের আমরা জীবনোত্তরে চিরবিদায় দিয়েছি, একদম শিকড় থেকে উপচা গঙ্গাতে বিসর্জন দিয়ে দিয়েছি। তৃণমূল জীবন আর তৃণমূল জন্ম নেবে না। এদের সৃষ্টিকর্তার থেকে আমরা শেষ করে দিই, সৃষ্টি জগৎ থেকে শেষ। এই জন্য আমরা আমরা হিন্দুরা আছি, একজোটে থাকবো ভারতবর্ষে। জয় শ্রীরাম। ये हम लोग का सब कुछ है, इसलिए मरना इसलिए जीना है। जय श्री राम। জয় শ্রীরাম। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে শপত লৈ আছে। এইটো আমাৰ খুব আনন্দ বিষয়। আৰু লামডিঙৰ আসামত যেনেকুৱা এটা
বাতাবৰণ চলি আছে বা ডেভেলপমেণ্টৰ চলি আছে, আমি আশা ৰাখোঁ হেমন্ত বিশ্ব শৰ্মা মহোদয় এইটো আমাৰ কাৰণে আৰু আগুৱাই লৈ যাব, যে সৰু সৰু কামবিলাক বাকী আছে এইবিলাক কৰিব আমাৰ কাৰণে বহুত এইটো এটা মৰমৰ কথা, বা আমি আশা ৰাখিছোঁ তেখেতে কৰিব আৰু যে বাকী থকা কামবিলাকো কমপ্লিট কৰিব। তাৰ সৈতে আমি পশ্চিমবংগ গেৰুৱা হৈ গ'ল, কি ক'ব? এইটোতো আমাৰ কাৰণে বহুত মানে খুব সুখৰ কথা, যে আমি অসমৰ পৰা মানে বেছি চিন্তা কৰিছিলোঁ নেকি পশ্চিমবংগৰ কাৰণে, যে পশ্চিমবংগ আমাৰ চৰকাৰ আহিব লাগে বা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদীজীৰ সহায়তায় আমি যে অসমৰ কেলকাতা যে বিৰাট চেঞ্জ পালোঁ, পৰিৱৰ্তন পালোঁ, তাৰ কাৰণে আমি বহুত খুশি। আমি আশা ৰাখোঁ যে আমাৰ আসামৰ লগতে ৱেষ্ট বেংগলক ভাৰতবৰ্ষৰ ভিতৰতে এটা স্থানত লৈ যাব, এইটো আমাৰ খুব আশা আৰু বিশ্বাস।